গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলত বা বনাঞ্চলত বাস কৰা নাগৰিকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে দীঘলী পুখুৰী পাৰত সমবেত হয় হেজাৰ অধিক জনতা। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বৃহত্তৰ গুৱাহাটীৰ উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা গণসমাৱেশখনত কৃষক নেতা অখিল গগৈয়ে অভিযোগ কৰে যে বহিৰাগত পুঁজিপতিসকলক চৰকাৰে কম মূল্যত মাটি যোগান ধৰিছে, আনহাতে থলুৱাসকলক উচ্ছেদ কৰিছে। পিঠানী আৰু লোহিয়া নামৰ ঠিকাদাৰ দুজনৰ নাম উল্লেখ কৰি শ্ৰী গগৈয়ে কয়, একদম খাটাং কথা যে খুৰানা বা পিঠানীৰ মাটি কোনো পৰ্যায়ে অসমৰ জলাশয় বা অসমৰ চৰকাৰী ভূমিত কেতিয়াও খুৰানা বা পিঠানী বা লোহিয়া কি লোহিয়া আছিল এইটো কৈলাশ চন্দ্ৰ লোহিয়া পিঠানী বা খুৰানাত কোনো পৰ্যায়ে অসমৰ মাটিত বহিবলৈ দিয়া নহ'ব। সেই মাটি দখল কৰা হ'ব আৰু সেই মাটি অসমৰ সমাৱেশস্থলীত জনতাই আমাক মাটি দিব লাগিব, মাটিৰ পট্টা দিব লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সমাৱেশস্থলীৰ পৰা জনতাই উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি যায় আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰে। থলুৱা মানুহৰ মাটি বহিৰাগত পুঁজিপতিৰ হাতত তুলি দিছে বুলি অভিযোগ কৰি কৃষক নেতাজনে কয়, শিলহাকু বিলত ঘৰানা নামৰ মানুহ এজনক খুৰানা নামৰ এজন মানুহক ব্যৱসায়িক এটা এপাৰ্টমেণ্ট বনাবৰ কাৰণে 30 বিঘা মাটি জুখি দিছে। আমি দেখিছোঁ যে চানচাৰীত 280 বিঘা মাটি পিঠানী নামৰ এজন ব্যৱসায়িক সুৰেশ পিঠানী নামৰ এজন ব্যৱসায়িক 280 বিঘা মাটি বিঘাই প্ৰতি 15,000 টকাকৈ দি সেই মাটি 1,75,00,000 টকাকৈ 1 বিঘাত বিক্ৰী কৰিবৰ কাৰণে অৰ্থাৎ ব্যৱসায় কৰিবৰ কাৰণে দালালি কৰিবৰ কাৰণে এৰি দিয়া হৈছে। আমি দেখিছোঁ যে এই ধৰণে অসমৰ থলুৱা মানুহবিলাকৰ মাটি নাইকিয়া কৰি পেলোৱা হৈছে আৰু থলুৱা মানুহৰ পৰা মাটি লৈ যাবৰ কাৰণে আনকি উচ্চ ন্যায়ালয়ৰ আশ্ৰয় লোৱা হৈছে। চৰকাৰে কিছুমান মানুহৰ জৰিয়তে উচ্চ ন্যায়ালয়ত এটা আবেদন জনাইছে, অহা 4 তাৰিখে তাৰ ওপৰত ভাৰ্ডিক্ট হ'ব যে গুৱাহাটীৰ পাহাৰত থকা মানুহবিলাকক উচ্ছেদ কৰা সম্পৰ্কে সিদ্ধান্ত ল'ব। সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাব খুজিছোঁ যে 2011 চনৰ 22 জুন তাৰিখৰ পৰা বসবাস কৰি থকা যিখিনি মানুহ আছে সেই মানুহবিলাকক উচ্ছেদ কেতিয়াও কৰিব নোৱাৰে। দ্য শিডিউল্ড ট্ৰাইবছ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইটছ এক্ট অনুসৰি 2005 চনৰ 13 ডিচেম্বৰত বসবাস কৰা সকলো পাহাৰ বনাঞ্চলৰ মানুহক উচ্ছেদ কৰিব নোৱাৰে। তেওঁলোকক সংস্থাপন দিব লাগিব, তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগিব। এই কামটো নকৰাকৈ উচ্চ ন্যায়ালয়ে কেতিয়াও পাহাৰৰ মানুহক উচ্ছেদ কৰিবলৈ ক'ব নোৱাৰে। আনহাতে থলুৱা মানুহক মাটি দিবৰ কাৰণে চৰকাৰৰ যিবিলাক আইন আছে সেই আইনবিলাক পৰীক্ষা নকৰাকৈ যাতে উচ্চ ন্যায়ালয়ে উচ্ছেদ কৰিবলৈ নিৰ্দেশ নিদিয়ে। আৰু আমি এই কথাটো উচ্চ ন্যায়ালয়ক জনাই দিব খুজিছোঁ, মহামান্য ন্যায়ালয়ক জনাই দিব খুজিছোঁ যে উচ্চ ন্যায়ালয়ে যদি মানুহক উচ্ছেদ কৰিবলৈ নিৰ্দেশো দিয়ে তেতিয়াহ'লেও কোনো পৰ্যায়ে ৰাইজে এই নিৰ্দেশ মানি চলিব নোৱাৰিব। ৰাইজে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ প্ৰয়োজন সাপেক্ষে বিৰোধিতা কৰিব। ৰাইজে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে নিশ্চিতভাৱে প্ৰয়োজন সাপেক্ষে উচ্চতৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। গতিকে আমি দাবী উত্থাপন কৰিব খুজিছোঁ চৰকাৰক যে গুৱাহাটীৰ উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা হওক আৰু থলুৱা মানুহবিলাকক 2011 চনৰ 22 জুন তাৰিখৰ পৰা থকা মানুহবিলাকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু যদি সেইটোকে নকৰে উচ্ছেদ কৰিবলৈ গ'লে এইবাৰ যুদ্ধ হোৱাটো খাটাং, যুদ্ধ হ'ব, জনযুদ্ধ হ'ব, জনতা আৰু চৰকাৰী বাহিনীৰ মাজত যুদ্ধ হ'ব। গতিকে আমি খাটাংকৈ কৈ দিছোঁ যে যদি তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে, উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাইজৰ লগত আলোচনাত বহি গোটেই ভূমি সমস্যাটোৰ সমাধান কৰিব লাগে আৰু এটা বিজ্ঞানসন্মত জাতীয় আৰু দেশপ্ৰেমিক আৰু প্ৰগতিশীল ভূমি নীতি তৈয়াৰ কৰিব লাগে। জনতাৰ আগত চৰকাৰৰ দৃষ্টিভংগী স্পষ্ট কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে কয়, 2011 চনৰ 22 জুনৰ আগৰ যিখিনি মানুহ এই মানুহখিনি সম্পৰ্কে তেওঁলোকৰ এভিকশ্যন আদি কৰি গোটেইখিনি সম্পৰ্কে আমি চৰকাৰৰ ফালৰ পৰা মহামান্য হাইকোৰ্টত চলি থকা এটা গোচৰত আমি তাত এফিডেভিট দিছোঁ আৰু সেই এফিডেভিটত কোৱা হৈছে যেতিয়ালৈকে ভূমিধৰ ভ্ৰমণ কমিটিৰ আপোনাৰ ৰিপৰ্টৰ ভিত্তিত এটা ভূমি নীতি নহ'ব তেতিয়ালৈকে 22 জুনৰ আগৰ মানুহখিনিৰ এভিকশ্যনৰ কথাটো আমি কনচিডাৰ নকৰোঁ। এনেকৈ আমি হাইকোৰ্টত কৈছোঁ আৰু এতিয়া আমি মহামান্য হাইকোৰ্টৰ
ৰায়ৰ কাৰণে বাট চাইছোঁ। মহামান্য হাইকোৰ্টৰ যিটো ৰায়, সেই ৰায়টো আমাৰ কাৰণেও বাইণ্ডিং হ'ব। মহামান্য হাইকোৰ্টে গোটেইখিনি কথা চালি জাৰি চাই যিটো ৰায় দিয়ে, আমি সেইটোকে বাইণ্ডিং ৰাখিম। আৰু এতিয়া যিখিনি বিভিন্ন অঞ্চলত আপোনাৰ এভিকশ্যন হৈ আছে, এইখিনি আচলতে 2011 চনৰ 22 জুনৰ পিছৰ যিখিনি ছেটেলমেণ্ট, সেইখিনিতহে আপোনাৰ এভিকশ্যন হৈ আছে। তাৰ আগৰখিনিত কোনো ক্ষেত্ৰতে এভিকশ্যনৰ কোনো প্লেন আচলতে আমাৰ হাতত নাই। উল্লেখ্য যে কাইলৈ বুধবাৰেও কৃষক মুক্তিয়ে শুৱালকুছিৰ সমস্যাৰ ওপৰত এখনি সভাৰ আয়োজন কৰিছে লক্ষীৰাম বৰুৱা ক্ষেত্ৰত। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।